1, 2, 3, come on. Come on, come on. Come on, come on. রেড লাইট কি এই ৰেড লাইট হয় ৰেড লাইট এটি শব্দ যিয়ে আপোনাৰ মূল অথবা বহুতৰে মনলৈ লৈ আহে কিছু আজব ধাৰণা আপুনি চাগে ভাবিছে ৰেড লাইট মানে হৈছে নিষিদ্ধ অঞ্চল কিন্তু ইয়াৰ আঁৰত যে কিছু বিশেষ কথা আছে সেই কথা বাৰু আপুনি জানেনে যদি নাজানে শুনক ৰেড লাইট এৰিয়া বা ৰেড লাইট ডিষ্ট্ৰিক্ট হৈছে এনে এটা অঞ্চল যাক যৌনতা অথবা অবৈধ ড্ৰাগছৰ বেহা বেপাৰৰ বাবে জনা যায় কিছু সংখ্যক ৰেড লাইট এৰিয়াত দেহ ব্যৱসায় বৈধভাৱে চলাৰ বিপৰীতে কিছু সংখ্যকত এয়া সম্পূৰ্ণ অবৈধভাৱে চলে ৰেড লাইট ডিষ্ট্ৰিক্ট আখ্যাটো 1894 চনত প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহাৰ হৈছিল আমেৰিকাৰ মিলবকীৰ পৰা প্ৰকাশিত দ্য চেণ্টিনেল নামৰ এখন বাতৰি কাকতত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হৈছিল এই শব্দৰাজি 1890 দশকৰ পৰা এয়া বহুলভাৱে ব্যৱহৃত হৈছিল সমগ্ৰ আমেৰিকাতে দৰাচলতে ৰেড লাইট আখ্যাটো ক'ৰ পৰা আহিল সেই বিষয়ে বহুত ধাৰণা প্ৰচলিত আছে আৰু ইয়াৰ এক ধাৰণা অনুসৰি এই শব্দ দুটা আহিছে ৰেলৰ শ্ৰমিকে কঢ়িয়াই ফুৰা ৰেড লাইট অৰ্থাৎ ৰঙা লেমৰ পৰা তেওঁলোকে যেতিয়া পতিতালয়ত প্ৰৱেশ কৰিছিল তেতিয়া ৰঙা লেম্পটো পতিতালয়ৰ বাহিৰত থৈ গৈছিল যাতে ৰেলৰ যাতায়াতৰ বাবে প্ৰয়োজন হ'লে তেওঁলোক ক'ত আছে সেয়া সহজে জানিব পাৰে আন এক ধাৰণা অনুসৰি এই শব্দ দুটা আহিছে চীনৰ পতিতালয়ৰ পৰা কিয়নো প্ৰাচীন চীনৰ পতিতালয় চিনাক্ত কৰিবলৈ পতিতালয়ৰ বাহিৰত জ্বলাই ৰখা হৈছিল ৰঙা লাইট উল্লেখ্য যে ৰঙা ৰংটো হেনো সহস্ৰ বছৰ জুৰি জড়িত হৈ আছে পেচাবৃত্তিৰ সৈতে ৰেড লাইট ডিষ্ট্ৰিক্টৰ বাবে জাপানত ব্যৱহাৰ কৰা আন এটা শব্দ হ'ল আকাশিন যাৰ অৰ্থ হৈছে ৰঙা লাইন সহজ অৰ্থত ৰেড লাইট অঞ্চল হৈছে দেহ ব্যৱসায়ৰ সৈতে জড়িত এক অঞ্চল ভাৰতৰ কেইখনমান ৰেড লাইট ডিষ্ট্ৰিক্ট হৈছে দিল্লীৰ জিবিৰত কলিকতাৰ সোনাগাছি মুম্বাইৰ কামাথিপুৰা গোৱালিয়ৰৰ ৰেশমপুৰা পুনেৰ বুধৱাৰপেট আৰু নাগপুৰৰ গংগা যমুনা পূৰ্বে ভাৰতৰ বহু ঠাইত এনে অঞ্চল আছিল আৰু তেনে দুটামান অঞ্চল হৈছে মুজাফৰপুৰৰ চতুৰ্ভুজি স্থান বাৰাণসীৰ ডালমাণ্ডি চাহাৰণপুৰৰ নাকা চৌচাৰ ভুৱনেশ্বৰৰ মালিচাহী অন্ধ্ৰপ্ৰদেশৰ পেট্টাপুৰম আৰু গৰিৱাৰা এইবোৰৰ ভিতৰত কামাথিপুৰা ৰেড লাইট ডিষ্ট্ৰিক্ট হৈছে সকলোতকৈ ডাঙৰ কামাথিপুৰা অথবা কামথিপুৰ মুম্বাইৰ আটাইতকৈ পুৰণি ৰেড লাইট অঞ্চল যাক কিছু সংখ্যকে এছিয়াৰ ভিতৰতে সৰ্বোত্তম ৰেড লাইট ডিষ্ট্ৰিক্ট বুলি কয় আন বহুতৰ মতে আকৌ ই হৈছে বিশ্বৰ ভিতৰতে সৰ্বোত্তম ৰেড লাইট ডিষ্ট্ৰিক্ট এই অঞ্চল ব্ৰিটিছে তেওঁলোকৰ সৈন্যবাহিনীৰ বাবে স্থাপন কৰিছিল য'ত তেওঁলোকৰ বিনোদনৰ বাবে কাম কৰিছিল একাংশ মহিলা ছোৱালীয়ে 19 আৰু 20 শতিকাৰ প্ৰথম চোৱাত ইউৰোপ মহাদেশ আৰু জাপানৰ পৰা বৃহৎ সংখ্যক মহিলা আৰু ছোৱালী কামাথিপুৰালৈ লৈ অনা হৈছিল য'ত তেওঁলোকে ব্ৰিটিছ সৈন্য আৰু স্থানীয় ভাৰতীয় লোকৰ মাজত লিপ্ত হৈছিল দেহ ব্যৱসায়ত 1889 চনত ব্ৰিটিছে কামাথিপুৰাক ৰেড লাইট ডিষ্ট্ৰিক্ট ৰূপে আৰম্ভ কৰে আৰু ব্ৰিটিছ সৈন্যবাহিনীৰ লোক এই ঠাইলৈ অধিক অহা যোৱা কৰাৰ পিছতে এই ঠাই জনাজাত হৈ পৰে চফেদ অথবা চেতগলি হিচাপে স্মৰ্তব্য যে পতিতালয়ৰ এই ঠাইসমূহ যদিও বা নিষিদ্ধ অঞ্চল হিচাপে জনা যায় এই ঠাইসমূহৰ মাটি যে দুৰ্গা পূজাত ব্যৱহাৰ হোৱাৰ এক পৰম্পৰা আছে সেয়া কিন্তু নুই কৰিব নোৱাৰি